প্ৰথম কথাটো হৈছে আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হেমন্ত বৰা, মুখ্য সচিব ৰন্তু পানী ফুকন, সাংগঠনিক সচিব হৰ গগৈ আৰু মই টেলিফোনিক এটা বাৰ্তালাপৰ জৰিয়তে মোক ইয়াৰ পৰাই, যিহেতু মই ইয়াত আছোঁ, ইয়াৰ পৰাই এটা কথা অসমৰ জনগণৰ হৈ বীৰ লাচিত সেনাৰ মঞ্চৰ মজিয়াৰ হৈ পেলাই মোক ক'বলৈ দিলে বাবে মই আপোনালোকক নিমন্ত্ৰণ জনালোঁ। আপোনালোক অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হৈছে যে জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যু সমগ্ৰ অসমবাসীয়ে কৈছে যে এইটো স্বাভাৱিক মৃত্যু নহয়। আৰু যদি স্বাভাৱিক মৃত্যু নহয়, তেনে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। আৰু জুবিন গাৰ্গৰ যিজন PA আছিলে, যিজন মেনেজাৰ আছিলে, কি শৰ্মা আছিলে, সিদ্ধাৰ্থ শৰ্মা, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। তেখেতে যিখিনি সম্পত্তি কৰিছে সেই সম্পত্তিৰ উৎসটো উলিয়াব লাগে। এজন নন আছামিজ মানুহে আহি জুবিন গাৰ্গক এনেকুৱা ধৰণৰ কিছুমান কথা বতৰা হ'ল। এতিয়া প্ৰশ্নবিলাক চাওক, এজন চিজাৰ বেমাৰ থকা মানুহে লগত এজন ডক্তৰ 24 ঘণ্টাই ৰখাটো প্ৰয়োজনীয়তা আছিলে, যিটো সিদ্ধাৰ্থ শৰ্মা এণ্ড টিমে নকৰিলে। তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু এতিয়া ছ'চিয়েল মিডিয়া সঁচা মিছাটো আমি নাজানো, কিন্তু যিবিলাক আমি কথাবিলাক দেখিছোঁ, কথা বতৰাবোৰ দেখিছোঁ, হোৱাটছআপ চাটৰ কিবা কিবি দেখিছোঁ, সেইবোৰৰ ওপৰত আমাৰ সন্দেহ আছে। তন্নতন্নকৈ পৰীক্ষা হওক। কিন্তু এটা আচৰিত কথা, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে যে আই এম এ বিগ জুবিন ফেন। সেইবুলি কোৱাৰ পিছতো জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ কাৰণে যিকেইজন মানুহ দায়ী, সেইকেইজন মানুহ কেনেকৈ মুকলি আকাশৰ তলত আছে, সেইটোক লৈ আমাৰ প্ৰশ্ন আছে। আৰু তেওঁলোকৰ গোটেই টিমটোক এৰেষ্ট কৰিব লাগে আৰু সোধা পোছা কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। নহ'লে কিন্তু পৰিৱেশ অসমত ভয়ানক হ'ব।